নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি আমি কণীৰ স্বাস্থ্য উপকাৰিতাৰ ওপৰত কথা পাতিম। কণী আমাৰ সকলোৰে এবিধ প্ৰিয় খাদ্য, কিয়নো আমি বেছিভাগ মানুহেই কণী খাই ভাল পাওঁ আৰু কণী বনাবলৈও অতি সহজ। গতিকে কণী আমি বেছিভাগ মানুহেই খাওঁ। কিন্তু কথাটো হৈছে কিছু সংখ্যক মানুহে আকৌ কণীৰ স্বাস্থ্য উপকাৰিতাৰ ওপৰত সন্দেহ কৰে। কিছুমানে ভাবে যে কণী নিয়মিতভাৱে খালে তেজত কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি পায়, যাৰ বাবে হাৰ্টৰ বিভিন্ন সমস্যা বা হাৰ্ট এটেকৰ সম্ভাৱনাও বৃদ্ধি পায়। কিন্তু পুষ্টিবিদসকলে কৈছে যে এজন প্ৰাপ্তবয়স্ক মানুহে ডেইলি দুটাকৈ কণী খাব পাৰে, আৰু ডেইলি যদি দুটাকৈ কণী খোৱা হয় তেনেহ'লে দুটা কণীৰ পৰা যথেষ্ট পুষ্টি উপাদান লাভ কৰা যায়। আৰু বিশেষকৈ কণীৰ যি বগা অংশ আছে সেই কণীৰ বগা অংশ হৈছে প্ৰটিনেৰে গঠিত। গতিকে দুটা কণীৰ পৰা যদি প্ৰটিন আহৰণ কৰা হয় ডেইলি, তেনেহ'লে এজন মানুহে যথেষ্ট প্ৰটিন লাভ কৰিব পাৰে। ঠিক তেনেদৰে কণীৰ ভিতৰত যি কুহুম থাকে সেই কুহুমতো যথেষ্ট পৰিমাণে ভিটামিন ডি আৰু অন্যান্য পুষ্টি উপাদান পোৱা যায়। গতিকে দুটা কণীৰ পৰা যথেষ্ট পৰিমাণে আচলতে পুষ্টি উপাদান লাভ কৰিব পাৰি। কিন্তু কিছুমান মানুহে ভয়তে বা কণীৰ পুষ্টি গুণৰ ওপৰত সন্দেহ কৰি আচলতে কিছুমানে কণীৰ কুহুম নাখায়। গতিকে পুষ্টিবিদসকলে কৈছে যে আচলতে এজন প্ৰাপ্তবয়স্ক মানুহে ডেইলি দুটাকৈ কণী খালে একো অপকাৰ নহয়, বৰঞ্চ যথেষ্ট উপকাৰহে হয়। অৱশ্যে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দুটা কণী খোৱাৰ প্ৰয়োজন নাথাকে। গতিকে সৰু ল'ৰা ছোৱালীয়ে এটা কণী খাব পাৰে। অৱশ্যে পুষ্টিবিদসকলে কৈছে যদি কোনো লোকে দুটা কণীৰ কুহুম খাবলৈ ভয় কৰে বা সন্দেহ কৰে, তেনেহ'লে তেওঁলোকে দুটা কণীৰ এটাৰ পৰা কুহুমেৰে সৈতে কণী খাব পাৰে, আনটোৰ কুহুমটো বাদ দিব পাৰে। গতিকে দুটা কণীৰ এটা কুহুম আৰু বাকী বগা অংশ সম্পূৰ্ণভাৱে খালে কোনো ধৰণৰ ক্ষতি নহয়। সেইবাবে আমি আচলতে ডেইলি যদি কণী খাওঁ বা নিয়মিতভাৱে কণী খাওঁ, তেনেহ'লে কণীৰ পৰা যথেষ্ট পৰিমাণে প্ৰটিন আহৰণ কৰিব পাৰোঁ। আৰু আমি দিনে নিয়মীয়াকৈ যদি দুটাকৈ কণী খাওঁ, তেনেহ'লে আমাৰ ডেইলি যি প্ৰটিনৰ ৰিকুৱাৰমেণ্ট থাকে সেই ডেইলি ৰিকুৱাৰমেণ্টৰ প্ৰায় আধা অংশ আমি কণী দুটাৰ পৰাই লাভ কৰিব পাৰোঁ। লগতে ভিটামিন ডি আৰু অন্যান্য পুষ্টি উপাদানো আমি লাভ কৰিব পাৰোঁ। এতিয়া আমি নিয়মীয়াকৈ কণী খালে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ সেই বিষয়ে কথা পাতোঁ আহক। 1 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে আমি যদি নিয়মিতভাৱে কণী খাওঁ তেনেহ'লে কণীৰ পৰা প্ৰটিন আৰু অন্যান্য পুষ্টি উপাদানসমূহ লাভ কৰি আমাৰ শৰীৰটো আচলতে স্বাস্থ্যৱান হৈ থাকে। আৰু এনেদৰে স্বাস্থ্যৱান হৈ থাকিলে আমাৰ ডায়েবেটিছৰ নিচিনা ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। তাৰপিছত 2 নম্বৰ উপকাৰিতাটো হৈছে কণী নিয়মিতভাৱে খালে তেজত গুড কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি পায়, অৰ্থাৎ HDLৰ পৰিমাণ বৃদ্ধি পায়। আৰু HDLৰ পৰিমাণ বৃদ্ধি পালে তেতিয়া আমাৰ তেজত থকা বেয়া কলেষ্ট্ৰল অৰ্থাৎ LDLে তেতিয়া বেয়া প্ৰভাৱ পেলাব নোৱাৰে, আৰু তেতিয়া আমাৰ হাৰ্টৰ বিভিন্ন অসুখ বা হাৰ্ট ষ্ট্ৰ'কৰ নিচিনা সমস্যাৰ সম্ভাৱনা কমি যায়। কণীৰ 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে কণীত কলিন নামৰ এবিধ উপাদান থাকে, আৰু এই কলিনে আচলতে মগজুৰ স্বাস্থ্য ভালে ৰাখে। আৰু মগজুৰ স্বাস্থ্য ভালে ৰাখে মানে আচলতে মগজুৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি কৰে, আৰু মগজুৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি কৰে মানে স্মৃতিশক্তি বৃদ্ধি কৰে। কণীত জিঅ'জেনথিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে, আৰু এই ৰঞ্জক পদাৰ্থবিধে চকুৰ স্বাস্থ্য ভালে ৰাখে। কণী খালে আমাৰ সোনকালে পেট ভৰি যায়। এই সোনকালে পেট ভৰি যায় বাবে আমাৰ অন্যান্য খাদ্য খোৱাৰ প্ৰৱণতাটো কমে, যাৰ বাবে শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে। কণী হৈছে প্ৰটিনৰ এবিধ ভাল উৎস। গতিকে কণী আমি নিয়মিতভাৱে খালে আমাৰ শৰীৰৰ বাবে বা আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় প্ৰটিনভাগ আমি কণীৰ পৰা অতি সহজে আহৰণ কৰিব পাৰোঁ। আৰু কণীৰ পৰা আমি আমাৰ শৰীৰৰ বাবে বা আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় এছেঞ্চিয়েল এমিনো এচিডবোৰ আমি লাভ কৰিব পাৰোঁ। কণী অতি সোৱাদযুক্ত, যাৰ বাবে কণী সকলোৰে মাজত এবিধ প্ৰিয় খাদ্য। আৰু কথাটো হৈছে কণীৰ দাম একেবাৰে কম। গতিকে আমি কম দামতে তুলনামূলকভাৱে আমি প্ৰটিন বা অন্যান্য পুষ্টিদ্ৰব্যসমূহ আমি লাভ কৰিব পাৰোঁ। কণীত কেলছিয়ামকে ধৰি আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবাবিধো মিনাৰেল পোৱা যায়। গতিকে আমি কণীৰ পৰা আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় বিভিন্ন মিনাৰেলছ অতি সহজে লাভ কৰিব পাৰোঁ।
গতিকে আমি নিয়মিতভাৱে কণী খালে আমি কণীৰ পৰা আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় বিভিন্ন মিনাৰেলছ, ভিটামিন, প্ৰটিন আদি লাভ কৰি আমি সুস্বাস্থ্য ৰক্ষা কৰিব পাৰোঁ। বন্ধুসকল, আমি নিয়মিতভাৱে কণী খালে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ সেই বিষয়ে কথাখিনি শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।